Hello everyone, welcome to my channel Parvin's Family. তো আজি ভিডিওটো ষ্টাৰ্ট কৰিছোঁ এনেকৈ। সো এইটো হৈছে ঈদৰ ব্লগ আৰু ঈদত আমি ক'ত কেনেকৈ ঘূৰিলোঁ সকলো দেখাম। এইফালে দেখিছে অলপ ঘূৰি আহিলোঁ, তাৰপিছতে লগালোঁ মেহেন্দি। ইমান পাৰফেক্টকৈ লগাব নাজানো যদিও লগাইছোঁ আৰু এয়া দেখিছে এইফালে ধুনীয়াকৈ মেহেন্দি লগালোঁ আৰু ওপৰখিনি দিনতে লগাইছিলোঁ আৰু এইফালে চিম্পলকৈ এপাহ আঁকিলোঁ। এয়া নেক্সট ডে দেখিছে কালাৰ অলপ উঠিছে আৰু অলপ কালাৰ উঠিব। আৰু এয়া দেখিছে ৰাতিপুৱা আমাৰ ঘৰলৈ সৰু কণমানি কেইজনী আৰু এইখন কণমানিটো আহিল আৰু এইফালে মা সিহঁতক ঈদি দি আছে। সো এইফালে ময়ো ইভিনিং টাইমত ৰেডি হৈ গ'লোঁ নতুন কাপোৰ পিন্ধি। আৰু এইফালে দেখিছে মই এটা ভিডিঅ' বনাইছিলোঁ, তাৰে অলপ ক্লিপ এড কৰি দিছোঁ। তাৰপিছত এয়া দেখিছে মোৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। আৰু এইফালে মই হৈ গ'লোঁ ৰেডি। তাৰপিছতে মই অলপ এইফালে দেখাই দিছোঁ ভিতৰৰ পৰিৱেশটো, ইয়াতে অলপ দেখাইছোঁ। নেক্সট ভিডিঅ'ত মই হোম টুৰটো আপলোড কৰিম, চ' আপোনালোকে চাব। আৰু এইফালে আব্বাই বহি আছিল বাৰাণ্ডাতে, চ' এইফালে মোবাইল চাই আছিল আব্বাই। আৰু এইফালে মই দেখাইছোঁ বাহিৰৰ পৰিৱেশটো। আৰু ঈদৰ দিনা যিহেতু বহুত বেছি ভাল লাগি থাকে মনটো, আৰু সেয়েহে পৰিৱেশটো বহুত বেছি ভাল লাগে। আৰু এইফালে মই বনাইছিলোঁ কেইটামান ভিডিঅ' যিটো মই ইনষ্টাগ্ৰামত আপলোড কৰিছোঁ আৰু শ্বৰ্টছত চালেও আপোনালোকে পাই যাব। আৰু এইফালে ভাবিলোঁ আমি অলপ ওলাই যাওঁ, সেয়েহে এইফালে আহিলোঁ আমি মৃত্যুঞ্জয় মন্দিৰ ওচৰে অলপ ঘূৰিলোঁ। আৰু যিহেতু এইটো ঠাইলৈ অহা নাছিলোঁ আৰু এইবাৰ ফাৰ্ষ্ট আহিছোঁ, সেয়ে ভাবিলোঁ এবাৰ সোমাই চাই যাওঁ। তো এইফালে এয়া দেখিছে আমি আহিলোঁ, আমি যাব লগা মেইন জেগাটো আছিল বাইপাছ ৰোডৰ সেইফালে। চ' আপোনালোকক দেখাম, চাই থাকিব। জেগাটোৰ নাম এতিয়া নকওঁ, ভিডিঅ'টো শেষত আপোনালোকে দেখা পাব। আৰু এয়া ভিডিঅ'টো দেখা পাব এতিয়া আমি ক'ত গৈ আছোঁ। এয়া দেখিছে আমি আহি পাই গ'লোঁ আৰু ফাইনেলি আমি ডেষ্টিনি আহিম বুলি ঠিক কৰিছিলোঁ। চ' এইফালে আমি ডেষ্টিনি আহি পাই গ'লোঁ। এইফালে দেখিছে মিঠাই পিঠা পনা সকলো এনেকৈ ৰাখি থৈছে। আৰু এইফালে আমি ডাইৰেক্ট ভিতৰত সোমাই আহিলোঁ, যিহেতু ভাবিলোঁ কিবা এটা খাই লওঁ, তাৰপিছত ফটো উঠা হ'ব। আৰু এইফালে মিষ্টাৰ দাদা, মই আৰু মিষ্টাৰৰ ভণ্টি, আমি চাৰিওটা মিলি এনেকৈ আহিলোঁ। আৰু এইফালে আমি এইখন টেবলতে বহিলোঁ। আৰু এয়া দেখিছে বহুতো মানুহ আহিছিল ইয়াতে, ঈদৰ দিনাখন বহুতো ভিৰ হৈছিল ইয়াতে। আমিও এনেকৈ এটা টেবলত বহি ল'লোঁ। আৰু এইফালে অলপ দেখাই আছোঁ আপোনালোকক। এয়া দেখিছে ময়ো ধুনীয়াকৈ বহি ল'লোঁ। এইফালে দেখিছে মিষ্টাৰকো অলপ দেখাই দিছোঁ, বহুত বেছি লাজ কৰে ভিডিঅ'ত ওলাব নোখোজে, তেতিয়া অলপ দেখাই দিছোঁ। আৰু এয়া আৰু এইফালে আমাৰ আহি গ'ল চিকেন কাৰী আৰু বাটাৰ নান। এইফালে মই চবকে এনেকৈ ছাৰ্ভ কৰি দিলোঁ। এইফালে দেখিছে মোকে দিলে, সকলোৱে কৈছে কি তুমিয়ে উলিয়াই দিয়া, সেইকাৰণে মই এনেকৈ চবকে ছাৰ্ভ কৰি দিছোঁ। এইফালে দেখিছে এটাকৈ সকলোকে এনেকৈ দি দিছোঁ। আৰু এইফালে অলপ ওচৰৰ এইফালে দেখাই দিছোঁ। আৰু যিহেতু ইমান ভিডিঅ' কৰা হোৱা নাছিল, সেইকাৰণে যিমানকেইটা ক্লিপ আছিল সকলো ইয়াতে এড কৰি দিছোঁ, গোটেইকেইটা ক্লিপ ইয়াতে এড কৰি দিছোঁ। এইফালে সকলোৱে এনেকৈ লৈ ল'লোঁ আমি গোটেইকেইটাই, তাৰপিছতে খোৱা ষ্টাৰ্ট কৰিলোঁ। আৰু এইফালে মিষ্টাৰ টিপি আছে মোবাইল, যিহেতু মোবাইল নহ'লে তেওঁ খাব নোৱাৰে সেইকাৰণে। আৰু এইফালে আমাৰ খাই হৈ গ'ল। এতিয়া এইফালে অলপ হাই বাই কিনো কৈছে আৰু কৈ আছিল যে এইটো ভিডিঅ' তাতে এড নকৰিবা, কিন্তু মই কৈ আছিলোঁ যে নাই এইটো এড কৰিমেই। চ' বহুত বেছি লাজ কৰে, সেইকাৰণে লাজটো ভাঙিবৰ কাৰণে ইমানখিনি কৰিবই লাগিব। তো এইফালে মই অলপ দেখাই দিলোঁ। আৰু আগতেও ডেষ্টিনিত গৈছোঁ, বাট এইবাৰ বহুত বেছি ভিৰ হৈ আছিল, যিহেতু ঈদ, সেইকাৰণে বহুত বেছি এনেকৈ ভিৰ লাগি আছিল। তাৰপিছতে আমি এনেকৈ ফটো তুলি পেলাই আহি গ'লোঁ ঘৰত। আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই।